প্ৰায় এই ভিডিঅ'টো আজিৰ পৰা প্ৰায় কেইদিনমান আগৰ হয় আৰু সেইদিনাখনি মই চিভিললৈ যাবলৈ ওলাইছিলোঁ মোৰ ভৰিটো দেখুৱাবৰ বাবে আৰু মোৰ ভৰি আঙুলি ভাগিছিলে নে কি এনে তেতিয়ালৈকে মই একেবাৰে গম নাপাওঁ, কিন্তু ইমানেই প্ৰচণ্ড বিষ। তথাপিও মই চাইকেল লৈ আহিবলগীয়া হৈছে, এনেকৈ লেঙুৱাই আহিবলগীয়া হৈছে, উপায় নাই যিহেতু আৰু বেলেগ একো সুবিধাই নাছিলে। আৰু এতিয়া আহি পাই গ'লোহি মই শ্ৰী শ্ৰী পীতাম্বৰদেৱ জিলা চিকিৎসালয় মাজুলী, মানে জিলা চিকিৎসালয়লৈ আহিলোঁ আৰু ইয়াতে দেখুৱাম বুলি আহিলোঁ। আৰু এতিয়া মই ডক্টৰক দেখুৱাই ল'লোঁ। এতিয়া ইমানখিনি দৰৱ দিছে, কিন্তু এটাও মই চিভিলত পোৱা নাই, মানে ফ্ৰীকৈ একোৱেই পোৱা নাই। আৰু এতিয়া মই এক্সৰে কৰিবৰ বাবে আহিছোঁ। ইয়াতো অলপমান ভয় লাগিছে, ভৰিটো মানে কি হয়, মানে আঙুলিটো ভগাই ওলাই নে কি ওলাই। আৰু এক্সৰে কৰাৰ পিছত গম পালোঁ যে মোৰ আঙুলিটো ফ্ৰেকচাৰ হৈছে, মানে 5 নম্বৰ আঙুলিটো ফ্ৰেকচাৰ হৈছে। কিন্তু ইয়াত এটা কথাহে মই বহুত আচৰিত পালোঁ, ইমান এখন ডাঙৰ চৰকাৰী হস্পিটেল, ইয়াত মানে মোক গেছৰ পিল আৰু বিষৰ ইনজেকশ্যন লিখি দিছিলে, সেইকেইটাও এটাও পোৱা নাই। মানে বহুত লিখি দিছে, তাৰপিছত এটাৱে পোৱা নাই মই। ইয়াৰ লগতে ডক্টৰে মোক ভৰিটো প্লাষ্টাৰ কৰি ল'বলৈ কৈছিলে, আৰু ডাঙৰ কথাটো হ'ল যেন মই প্লাষ্টাৰ কৰিবলৈ যাওঁতে ক'লে বোলে ইয়াত ৰোল বেণ্ডেজ নাই, POP বেণ্ডেজ নাই। মুঠৰ ওপৰত আজি মই চৰকাৰী হস্পিটেললৈ আহি মোৰ এনেকুৱাই হ'ল যেন মই ভঙা আঙুলি লৈ আধা ঘণ্টাতকৈ বেছি লাইন লৈ এটা বস্তু ফ্ৰীকৈ মই মেডিকেলৰ ফালৰ পৰা নাপালোঁ। আৰু মই এইটোও জানো যেন সকলোবোৰ বস্তু ফ্ৰীকৈ পোৱাটো সম্ভৱ নহয়, কিন্তু কিছুমান সাধাৰণ বস্তু পাব লাগে, যেনে বিষৰ ইনজেকশ্যন, গেছৰ পিল আৰু কেলচিয়ামৰ পিল দিছিলে আৰু কিবা কিবি দিছিলে। লগতে যিটো মোক প্লাষ্টাৰ কৰিবলৈ দিছিলে সেয়াও কৰিব নোৱাৰিলোঁ। প্লাষ্টাৰ কৰা মানুহজনে ক'লে যেন বোলে আমাৰ ইয়াত চাপ্লাই নাই, তেনেকৈ ক'লে। মোক বাহিৰৰ পৰা আনিবলৈ ক'লে, প্ৰায় 900 মান টকা লাগে সেইবোৰ বস্তু আনিবলৈ। আৰু মোৰ হাতত যিহেতু একেবাৰে পইচা নাছিলে, সেইবাবে মই বালৈ ফোন কৰিলোঁ আৰু বা আহিলে আৰু শেষত বাহিৰৰ ফাৰ্মাচীৰ পৰা এটা ইনজেকশ্যন আনি সেইটোকে ল'লোঁ আৰু প্লাষ্টাৰটো পিছদিনাখনি কৰিম বুলি থৈ দিলোঁ। আৰু আপোনালোকে এই বিষয়টোৰ ওপৰত এটা মন্তব্য দি যাবচোন।